হাতী মৃত্যুটোৰ কথা ক'ব গ'লে এইটো আমি নাজানো। আমি ৰাতিপুৱা খবৰটো পাইছোঁ, হয় মানুহৰ পৰা শুনা পাইছোঁ আৰু যে ইয়াত বোলে হাতী এটা মৰিছে বুলি। হয় সেইটো শুনা পাই পেলাই আমি আহি চাইছোঁ, সঁচাকৈ হাতীটো মৰিছে। এতিয়া হাতীটো কেনেকৈ মৰিছে, কি কথা সেইটোতো আমি নাজানো। আমি আহি পেলাই ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আছে, তেখেতৰ লগত কথা কৈছোঁ হাতীটো কেনেকৈ মৰিছে। আমি ৰাইজৰ পৰা মানে ফালৰ পৰা সোধা-সুধি হৈ আছোঁ। এতিয়া ধৰক কেনেকৈ মৰিছে, এইটো ডক্টৰ আহিব, ডক্টৰ আহিলে এইটো পষ্টমৰ্টম কৰিব, কৰাৰ পিছত এইটো মানে ক্লিয়াৰলি হ'ব আৰু কেনেকৈ মৰিছে। জেগাটোৰ নামটো এইটো ধানচিলা বুলিয়ে কয়, কণিধাৰ তলতে পৰিছে। এইটো আপোনাৰ কামপুৰ ৰেঞ্জ কামপুৰ ৰেঞ্জ হাতী মৃত্যুটোৰ কথা ক'ব গ'লে এইটো আমি নাজানো। আমি ৰাতিপুৱা খবৰটো পাইছোঁ, হয় মানুহৰ পৰা শুনা পাইছোঁ আৰু যে ইয়াত বোলে হাতী এটা মৰিছে বুলি। হয় সেইটো শুনা পাই পেলাই আমি আহি চাইছোঁ, সঁচাকৈ হাতীটো মৰিছে। এতিয়া হাতীটো কেনেকৈ মৰিছে, কি কথা সেইটোতো আমি নাজানো। আমি আহি পেলাই ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আছে, তেখেতৰ লগত কথা কৈছোঁ হাতীটো কেনেকৈ মৰিছে। আমি ৰাইজৰ পৰা মানে ফালৰ পৰা সোধা-সুধি হৈ আছোঁ। এতিয়া ধৰক কেনেকৈ মৰিছে, এইটো ডক্টৰ আহিব, ডক্টৰ আহিলে এইটো পষ্টমৰ্টম কৰিব, কৰাৰ পিছত এইটো মানে ক্লিয়াৰলি হ'ব আৰু কেনেকৈ মৰিছে। জেগাটোৰ নামটো এইটো ধানচিলা বুলিয়ে কয়, কণিধাৰ তলতে পৰিছে। এইটো আপোনাৰ কামপুৰ ৰেঞ্জ কামপুৰ ৰেঞ্জ হাতী মৃত্যুটোৰ কথা ক'ব গ'লে এইটো আমি নাজানো। আমি ৰাতিপুৱা খবৰটো পাইছোঁ, হয় মানুহৰ পৰা শুনা পাইছোঁ আৰু যে ইয়াত বোলে হাতী এটা মৰিছে বুলি। হয় সেইটো শুনা পাই পেলাই আমি আহি চাইছোঁ, সঁচাকৈ হাতীটো মৰিছে। এতিয়া হাতীটো কেনেকৈ মৰিছে, কি কথা সেইটোতো আমি নাজানো। আমি আহি পেলাই ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আছে, তেখেতৰ লগত কথা কৈছোঁ হাতীটো কেনেকৈ মৰিছে। আমি ৰাইজৰ পৰা মানে ফালৰ পৰা সোধা-সুধি হৈ আছোঁ। এতিয়া ধৰক কেনেকৈ মৰিছে, এইটো ডক্টৰ আহিব, ডক্টৰ আহিলে এইটো পষ্টমৰ্টম কৰিব, কৰাৰ পিছত এইটো মানে ক্লিয়াৰলি হ'ব আৰু কেনেকৈ মৰিছে। জেগাটোৰ নামটো এইটো ধানচিলা বুলিয়ে কয়, কণিধাৰ তলতে পৰিছে। এইটো আপোনাৰ কামপুৰ ৰেঞ্জ কামপুৰ ৰেঞ্জ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।